নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাতটো দেখিছেনে বাৰু? অলপ কিবা এই ফাগুনৰ বতাহ লাগিছে তো অলপ মাতটো অলপ খেচ হৈ আছে, মানে মাতটো অকণ ভগা ভগা হৈ আছে আৰু মানে এইখিনিত কিবা কিবি লাগাই থকা নিচিনা হৈ আছে। এই বতাহৰ কাৰণে হৈছে বাৰু। যি নহওক, আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। এইটো দেখিছে অয়েষ্টাৰ মাছৰুম, এয়া 1 পোৱাত 50 টকা দি কিনি আনিছোঁ বজাৰৰ পৰা। 1 পোৱা নহয়, মানে আধা কেজি আনিছোঁ আৰু এটা পেকেট আছে, এটা পেকেটত 1 পোৱা আছে। আৰু এই মাছৰুমটোনো মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু আপোনালোকেনো মাছৰুম কেনেধৰণে বনায় সেইটো কমেণ্ট বক্সত জনাবচোন, ময়ো আপোনালোকৰ পৰা শিকিম। মই কিদৰে বনাওঁ সেইটোহে দেখুৱাম বুলি ভাবিছোঁ। আৰু অৱশ্যে মই আগতেও মাছৰুমৰ ৰেচিপি দিছোঁ, বহুত আগতেই দিছিলোঁ, তেতিয়া ভিউজো নাছিলে। গতিকে আকৌ ভাবিলোঁ এটা ৰেচিপি ভিডিঅ' বনাই দিওঁ আৰু। গতিকে শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব। ইউটিউবত যদি চাই আছে তেতিয়াহ'লে আগতীয়াকৈ কৈ দিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজখন ফ'ল' কৰি দিব। এতিয়া আহক, দেৰি নকৰোঁ, মাছৰুম বনাওঁগৈ। এয়া প্ৰথমতে মই মাছৰুমখিনি এপাহ এপাহকৈ এৰাই লৈ ভালকৈ ধুই ল'লোঁ। প্ৰথমে পানীত 2-3 বাৰমান ধুইছোঁ, নহ'লে পোক চোক থাকিব পাৰে, সৰু সৰু পোক কিছুমান থাকে। আৰু তাৰপিছত এয়া কেৰাহীত পানী দিছোঁ, দি পেলাই এয়া মাছৰুমখিনি দি দিছোঁ আৰু 1 চামুচ নিমখ দি দিছোঁ। দি পেলাই সেইখিনি অকণমান সময় এতিয়া মই উতলাই সেই পানীখিনি পেলাই দিম, তাৰ পাছতহে বনাম। আপোনালোকে বাৰু এনেকৈ মাছৰুমটো প্ৰথমে বইল কৰি পানীটো পেলাই দি বনায়নে ডাইৰেক্টলি বনায়, কমেণ্ট কৰি জনাবচোন। মই যেতিয়াৰ পৰা এই অয়েষ্টাৰ মাছৰুমটো খাবলৈ লৈছোঁ মই কিন্তু এনেকৈ বনাওঁ দেই। এয়া দেখিছে অলপমান উতল আহিছে ন, এই হালধীয়া পানী ওলাইছে। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু দি এইখিনি উঠাই ল'ম। এই পানীখিনি মই পেলাই দিম, ব্যৱহাৰ নকৰোঁ। হাফ কুক হৈ গৈছে আৰু মাছৰুমখিনি। এয়া চাওক, এতিয়া মই এইখিনি উঠাই ৰাখোঁ। এই মাছৰুমটো যিটো খেতি কৰে তাৰ পৰাহে অনা হৈছে দেই, যিটো ঘৰত মানুহে খেতি কৰে তাৰ পৰা তেওঁলোকে আনি বিক্ৰী কৰে। সাধাৰণতে জংঘলৰ পৰা অনা মাছৰুমবোৰ বিষাক্ত হয় বুলি কয়, গতিকে তেনেকুৱাবোৰ খাব নালাগে। অৱশ্যে খায়ো পোৱা নাই, এনেকৈ কিনি আনিয়ে আমি খাওঁ। আৰু এইফালে কেপচিকাম, পিঁয়াজ আৰু আদা নহৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কেপচিকাম পিঁয়াজটো দীঘলকৈ কাটিছোঁ আৰু বিলাহী এটাও এনেকৈ দীঘলকৈ কাটি লৈছোঁ, যাতে মাছৰুমখিনিৰ লগত মিলি যায়। আপোনালোকেও তেনেধৰণে কাটি ল'ব বা বেলেগ ধৰণেও কাটিব পাৰে। আৰু এয়া কেৰাহীত প্ৰথমে তেল দিলোঁ আৰু দি মাছৰুমখিনি অকণমান সময় ভাজিম। আৰু ইয়াতে অকণমান হালধি দি দিছোঁ, যিহেতু বইল কৰোঁতে নিমখ দিছোঁ, এতিয়া আৰু মই নিমখ দিয়া নাই। দি অকণমান সময় মাছৰুমখিনি ভাজি লৈছোঁ, যাতে তাত যিটো এক্সট্ৰা পানী আছিলে সেই পানীখিনিও যাতে শুকাই যায়। এয়া দেখিছে, এনেকৈ ভাজোঁতে তেল একেবাৰে নোহোৱাই হৈ গৈছে, দেখিছে, বহুত বেছি তেল দিয়া নাই। আৰু এইখিনি এনেকৈ ভাজিলোঁ আৰু এতিয়া এইখিনি উঠাই ৰাখোঁ। আৰু এতিয়া আকৌ অকণমান তেল দিলোঁ আৰু তাতে গোটা জিৰা অকণমান ফোৰণ দিলোঁ আৰু দি কাটি লোৱা সেই আদা নহৰুখিনি দিলোঁ। দি অকণমান সময় কেঁচা গোন্ধটো যোৱালৈকে এয়া এনেকৈ ভাজিছোঁ। মই তেল খুব কমকৈ দিওঁ দেই, আপোনালোকে আকৌ মানে কৃপণ বুলি নাভাবিব। একচুৱেলি তেল কমকৈ খাবলৈ চেষ্টা কৰোঁ তাৰমানে, সেইকাৰণে। আৰু এয়া পিঁয়াজখিনিও তাতে দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছতো অকণমান সময় এনেকৈ ভাজিছোঁ, কাৰণ আমি দিনটোত বিভিন্ন বস্তু খাই থাকোঁ ন, তেতিয়া তেল বহুত খোৱা যায়েই অলপকৈ হ'লেও, গতিকে সেইকাৰণে পৰিমাণটো কমাবলৈ চেষ্টা কৰোঁ। আৰু এয়া কেপচিকামখিনিও দিলোঁ, দি সেইখিনিও অকণমান সময় এনেকৈ ভাজি আছোঁ। সোৱাদ অনুসৰি ইয়াতে নিমখ দিলোঁ আৰু এতিয়া একেবাৰে শেষত বিলাহীখিনি দি দিলোঁ। বিলাহী গুটিখিনি মই পেলাই দিছোঁ আৰু সেইখিনি দি এনেকৈ ভাজি আছোঁ কম জুইতে। মই আৰু এক ধৰণে বনাওঁ, গ্ৰেভি টাইপত মছলা দি। সেইটো ৰেচিপিও যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব, এদিন বনাই দেখুৱাম। আৰু এই অকণমান সময় ঢাকি দিছিলোঁ, দিয়াৰ লগে লগে কেপচিকাম, পিঁয়াজ, বিলাহী গোটেইখিনি অকণমান কোমল হৈ পৰিছে। গতিকে এতিয়া কেঁচা জলকীয়া 2 ফাল কৰি ফালি দিলোঁ। আপোনালোকে জ্বলা কিমান খায় সেই অনুসৰি দি দিব আৰু। দি এনেকৈয়ে অলপ সময় ভাজি আছোঁ, এয়া চাওক, দেখিছে। আৰু এতিয়া ইয়াতে 1 চামুচ দিলোঁ চয় চচ, দি আকৌ অকণমান লৰাই দিম আৰু দিম ইয়াতে টমেটো কেটচাপ। মই জলকীয়া বহুত বেছি দিয়া নাই, যিহেতু আমাৰ জীয়াই খায়, তাই জ্বলাটো বেছি খাব নোৱাৰে। এতিয়া টমেটো কেটচাপো 3 চামুচমান জোখৰ দি দিলোঁ আৰু দি সেইখিনি দিয়াৰ পাছত আকৌ কম জুইতে এনেকৈ লৰাই অকণমান সময় ভাজি আছোঁ।
আৰু একেবাৰে শেহতীয়া ভাজিত উঠাই ৰখা মাছৰুমখিনিও দি দিলোঁ। দি পেলাই এনেকৈ কম জুইতে লৰাই লৰাই অলপ সময় ভাজি আছোঁ। এয়া চাওক, এনেকৈ ভাজোঁতে ভাজোঁতে কালাৰটো চেঞ্জ হৈ গৈছে টমেটো কেটচাপ দিয়াৰ কাৰণে, আৰু মোৰ ৰেডি হৈ গ'ল। আৰু এয়া চাওকচোন, একদম প্লেটত সজাই লৈ আপোনালোকক দেখুৱাইছোঁ। লোভ লাগিছেনে বাৰু অকণমান? এনেকৈ বনালে আপোনালোকে ষ্টাৰ্টাৰ হিচাপতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। ভিডিঅ'টো চাই কেনে পালে জনাব। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।